নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিটচেনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি মই দুপৰীয়া ভাত সাজত কি বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই যাওকচোন বাৰু ভিডিঅ'টো শেষলৈকে। আজি মই লেটা ভাজিম। লেটা ল'লোঁ, পিঁয়াজ লগতে ভোট জলকীয়া। লেটাকেইটা বইল কৰি লৈছোঁ। লেটাকেইটা যিহেতু বইল কৰি লৈছোঁ, বেছিকৈ নাভাজোঁ। এনেকৈ থাকিলে খাবলৈ বেছি ভাল লাগে। আজি আন এটা ৰেচিপি হ'ল গাহৰি মাংস। মাংসখিনি মই শুকান কেৰাহীত দি ল'লোঁ। ইয়াত মই তেল নিদিওঁ। অলপ টাইম মাংসখিনি ভজাৰ পাছত এয়া বহুত তেল ওলাই গ'ল। এতিয়া মই ইয়াত আদা নহৰু দিলোঁ, লগতে সামান্য হালধি। বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। মাংসখিনি অলপ সিজাত ইয়াত আলু দি ল'লোঁ, লগতে পিঁয়াজ দি দিলোঁ। পিঁয়াজবোৰ ডাঙৰ কৰি দিলে খাবলৈ ভাল লাগে। ইয়াত মই এতিয়া পানী দিলোঁ। মাংসত মই লাই শাকো দিম। লাই শাক দি খাই ভালেই লাগে। ঘৰৰ বাৰীৰ লাই শাক, চাওকচোন ইমান ধুনীয়া কোমলীয়া। মাংসখিনি সিজাত মই ইয়াত লাই শাকবিলাক দি ল'ম। লগতে মই ইয়াত অলপ এতিয়া সান্দহ দিম। এনেকৈ সান্দহ দি আপোনালোকে খাই নাই মোক কমেণ্ট কৰিবচোন। খুব বেছি ভাল লাগে খাবলৈ। লগতে বনালোঁ নাৰিকলৰ চাটনি। নাৰিকল ল'লোঁ, ধনিয়া, জলকীয়া, আদা নহৰু আৰু এটা পোৰা বিলাহী। আটাইবোৰ দি মিক্সিতে চাটনিখিনি বনাই ল'লোঁ। আজি মই ভাতৰ লগত খাবলৈ বনালোঁ লফা, ঔটেঙা আৰু কচুৰ জোল। সেয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ। লগতে আছিল হাঁহৰ মাংস। হাঁহৰ মাংসৰ ৰেচিপিও শ্বেয়াৰ নকৰিলোঁ, মানুহজনে বনাইছিল। এনেকৈ সান্দহ দি গাহৰি মাংস খাবলৈ খুব বেছি টেষ্টি হয়। বনাই চাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে মোৰ চেনেলটোক মৰম দিব বুলি আশা ৰাখিলোঁ। জনাই নজনাই দুই এটা ৰেচিপি লৈ মই ৰেখা আপোনালোকৰ ওচৰত এনেদৰে উপস্থিত হৈ থাকিম।